শ্ৰদ্ধাৰ আজি ৰাজীৱ হদিয়াৰ আদ্যস্থলীত এই শ্ৰাদ্ধৰ স্থলীত উপস্থিত সমবেত ৰাইজ আপোনালোক সকলোকে বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছো। ৰাজীৱ হদিয়াৰ বিষয়ে সকলোৱে যথেষ্টখিনি বক্তব্য আগবঢ়াই গৈছে, কিন্তু ৰাজীৱ হদিয়াক অসমৰ অন্য স্থানত যদিও ভালকৈ চিনি নাপায়, কিন্তু আমি এটা বুকু ডাঠি ক'ব পাৰো আমাৰ মৰিয়নিৰ নকছাৰী অঞ্চলৰ সৰুৰ পৰা ডাঙৰলৈকে প্ৰতিজন ব্যক্তিয়ে কিন্তু ৰাজীৱ হদিয়াক চিনি পায়। এইটো কাৰণে চিনি পায় আমি বীৰ লাচিত সেনা অসমে নকছাৰী অঞ্চলত আমি ক্ৰমান্বয়ে 7 বছৰ বিহু পাতিছো। প্ৰতিটো বিহুতেই কিন্তু আমাৰ প্ৰথম শিল্পী প্ৰধান শিল্পী হৈছে ৰাজীৱ হদিয়া। আৰু এই বছৰো আমি ভোগালীৰ এদিন যি অনুষ্ঠান আমি অনুষ্ঠিত কৰিবলৈ লৈছিলো, সেই অনুষ্ঠানৰো কিন্তু আমাৰ অতিথি শিল্পী আছিল ৰাজীৱ হদিয়া। তেখেত গণশিল্পীক চৰকাৰে কি দিছে কি নাই সেইটো আমাৰ কোনো কথা নাই, কিন্তু তেখেতে আমাৰ জনতাৰ কিন্তু হৃদয়ত আছে। আমাৰ নকছাৰী অঞ্চলত অন্তত উঠি অহা প্ৰজন্মৰ প্ৰতিজন যুৱক যুৱতীয়ে কিন্তু ৰাজীৱ হদিয়াক হৃদয়ত ৰাখিছে। প্ৰতিজন যুৱক যুৱতীয়ে কিন্তু হৃদয়ত ৰাখিছে ৰাজীৱ হদিয়াক। সেয়ে তেখেতৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি যথেষ্ট দূৰৰ পৰা আমাৰ সতীৰ্থসকলৰ লগত আহি আমি ইয়াত উপস্থিত হৈছো। আমি তাৰ পৰা আমাৰ নকছাৰীৰ পৰা এই গাঁৱলৈ আহিবলৈ আমাৰ যিমান সময় লৈছিল, কিন্তু এই অঞ্চলটোৰ আমি 3 কিলোমিটাৰ বাট আমি পাৰ হবৰ কাৰণে কিন্তু আমাৰ তাত যথেষ্ট সংখ্যক সময় ইয়াত অতিবাহিত হৈছিল। সেই সময় যে আমাৰ অতিবাহিত হৈছিল সেই কথাটোৱে কিন্তু বুজাই দিছে ৰাজীৱ হদিয়াক ভাল পোৱা মানুহৰ, শ্ৰদ্ধা কৰা মানুহৰ আৰু শিল্পী হিচাপে স্বীকৃতি দিয়া মানুহৰ সংখ্যা কিমান। সেই কথাখিনি মই বিশেষকৈ আৰু বৰ বেছি বহলাই ক'বলৈ নাযাওঁ। পুনৰবাৰ মই ৰাজীৱ হদিয়াৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো। তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছো। পুনৰবাৰ সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছো। পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। সকলোলৈকে পুনৰবাৰ সেৱা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় আই অসম।